এতিয়া কোৱা মাতা কোনো মানুহে নাই। আজি যদি ছোৱালীটোৰ হাত ভৰি ভাঙি থাকিলে হয়, বিচনাত পৰিও থাকিলে হয়, তেতিয়া হ'লে ক'ল হয় যে মোৰ এক্সিডেণ্ট হৈছে মা। মইতো আৰু কি ক'ম, ক'ব লগাটো যিমান ক'ব লগা আছিল কৈয়ে দিলোঁ। আগতে চবে চাই কেনে গমেই পাইছে ছোৱালীৰ ডেড বডি, গাড়ীৰ এক্সিডেণ্ট, আৰু মই একো বুজাবও নোৱাৰোঁ আৰু একো ক'বও নোৱাৰোঁ। আজি যদি ছোৱালীটোৰ হাত ভৰি ভাঙি থাকিলে হয়, বিচনাত পৰিও থাকিলে হয়, তেতিয়া হ'লে ক'ল হয় যে মোৰ এক্সিডেণ্ট হৈছে মা, বা কোনোবাই ধৰি কিনে মাৰিছে বা কোনোবাই কিবা কৰিছে। এতিয়া কোৱা মাতা কোনো মানুহে নাই, একো সাক্ষী প্ৰমাণ নাই। সেইটো কাৰণে মই যিমানখিনি পাইছোঁ চবুত চব ৰাইজকে দিছোঁ, গম পাইছে। এতিয়া ৰাইজে বিচাৰ কৰক কেনেকুৱা। তোমালোকে যেনেকৈ গম পাইছা, আমিও ঠিক তেনেধৰণে গম পাইছোঁ যে CBI ইতিমধ্যে CGM কোৰ্টত, কালি নগাঁও CGM কোৰ্টত চাৰ্জশ্বিট দাখিল কৰিছে। আৰু আমি খবৰ পোৱা মতে তেওঁলোকে আমাকো মাতিব, CGM কোৰ্টৰ পৰা ডেট এটা দিব, আৰু সেইদিনাহে আমাৰ পৰা আমি কথাখিনি ল'ব যে আমি সন্তুষ্ট নে অসন্তুষ্ট। আৰু ইতিমধ্যে আমি চাৰ্জশ্বিটত বা কি দেখিছে আমি ইতিমধ্যে একো গম পোৱা নাই। আপোনালোকৰ মিডিয়া থ্ৰুদি বা এনেকৈ থ্ৰুদি আমি গম পাইছোঁ যে এটা এক্সিডেণ্ট হৈছে বুলি গতিকে আমিও যিদিনা আমাক মাতিব, আমি গোটেইখিনি কাগজ পত্ৰ উলিয়াই আনি আলোচনা কৰি তাৰ পাছতে আমি কি কৰিম কি নকৰিম এতিয়ালৈকে আমি একো দেখা নাই। গতিকে আমি গোটেই কথাখিনি একো ক'ব পৰা নাই, এতিয়ালৈকে মানি ল'ব পৰা নাই। মানে মেইন কেছ আমি গোটেইখিনি এতিয়ালৈকে গমেই পোৱা নাই কি কৰিছে, তাত কি লিখিছে বা কি হেৰি কৰিছে চাৰ্জশ্বিটখন। আমি তেনেকৈ ধৰণে গম পাইছোঁ। আমি দুৰ্ঘটনাটো মানে ধৰক সেইটো অসমৰ ৰাইজে গম পায়, সকলোৱে গম পায়। গতিকে ধৰক দুৰ্ঘটনাটোৰ বিষয়ে আমি বিশেষকৈ ক'লোঁ যে জোনমণি ৰাভাৰ কেছটো অকল আমাৰ পৰিয়ালৰ হাতত নাই, সেইটো গোটেই অসমৰ ৰাইজৰ হাতত। আপোনালোকৰ সংবাদ মাধ্যমে বহুত সহায় কৰিছে, অসমৰ ৰাইজে বহুত সহায় কৰিছে। আমি অসমৰ ৰাইজৰ ওপৰত এইটো এৰি দিছোঁ। মইতো আৰু কি ক'ম, ক'ব লগাটো যিমান ক'ব লগা আছিল কৈয়ে দিলোঁ। আগতে চবে চাই কেনে গমেই পাইছে ছোৱালীৰ ডেড বডি, গাড়ীৰ এক্সিডেণ্ট, আৰু মই একো বুজাবও নোৱাৰোঁ আৰু একো ক'বও নোৱাৰোঁ। আজি যদি ছোৱালীটোৰ হাত ভৰি ভাঙি থাকিলে হয়, বিচনাত পৰিও থাকিলে হয়, তেতিয়া হ'লে ক'ল হয় যে মোৰ এক্সিডেণ্ট হৈছে মা, বা কোনোবাই ধৰি কিনে মাৰিছে বা কোনোবাই কিবা কৰিছে। এতিয়া কোৱা মাতা কোনো মানুহে নাই, একো সাক্ষী প্ৰমাণ নাই। সেইটো কাৰণে মই যিমানখিনি পাইছোঁ চবুত চব ৰাইজকে দিছোঁ, গম পাইছে। এতিয়া ৰাইজে বিচাৰ কৰক কেনেকুৱা। তোমালোকে যেনেকৈ গম পাইছা, আমিও ঠিক তেনেধৰণে গম পাইছোঁ যে CBI ইতিমধ্যে CGM কোৰ্টত, কালি নগাঁও CGM কোৰ্টত চাৰ্জশ্বিট দাখিল কৰিছে। আৰু আমি খবৰ পোৱা মতে তেওঁলোকে আমাকো মাতিব, CGM কোৰ্টৰ পৰা ডেট এটা দিব, আৰু সেইদিনাহে আমাৰ পৰা আমি কথাখিনি ল'ব যে আমি সন্তুষ্ট নে অসন্তুষ্ট। আৰু ইতিমধ্যে আমি চাৰ্জশ্বিটত বা কি দেখিছে আমি ইতিমধ্যে একো গম পোৱা নাই। আপোনালোকৰ মিডিয়া থ্ৰুদি বা এনেকৈ থ্ৰুদি আমি গম পাইছোঁ যে এটা এক্সিডেণ্ট হৈছে বুলি গতিকে আমিও যিদিনা আমাক মাতিব, আমি গোটেইখিনি কাগজ পত্ৰ উলিয়াই আনি আলোচনা কৰি তাৰ পাছতে আমি কি কৰিম কি নকৰিম এতিয়ালৈকে আমি একো দেখা নাই। গতিকে আমি গোটেই কথাখিনি একো ক'ব পৰা নাই।